মই যেহেতু হাৰিলো ই মোক এতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰাম বুলি কৈছে। আজি আকৌ একেটা জেগাতে আৰু যা ইয়াৰ পৰা লাইট অফ কৰ। দাদা মোৰ লাজ লাগে এনেকে ভিডিঅ' কৰিবলৈ মানুহ আছে। নমস্কাৰ সকলোকে গুড মৰ্ণিং। এতিয়া বাজিছে ৰাতিপুৱা 6:55 আৰু মই উঠিলোঁ। উঠি মুখ চুখ ধুলোঁ। এতিয়া দাদা উঠা নাই, তাক তুলিব লাগিব। উঠিলে। কালি নিশা কিবা ইভিনিঙৰ কাম কৰি আছিলে, সেইকাৰণে উঠা অলপ দেৰি হৈছে। আজি ভিডিঅ'টো কি আছিলে, মই যিহেতু হাৰিলোঁ ই মোক এতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰাম বুলি কৈছে। তো কি হ'ব আজি ঠিক নাই মোৰ। আমাৰ আগফালে হালো বাই আছে, সেইকাৰণে ট্ৰেক্টৰ মাতো আহি আছে। এতিয়া মই চাহ খাইছোঁ। ঐ উঠ ক আকৌ বোলে। আজি ভিডিঅ' কৰি থৈছোঁ কাৰণে মোক গালি দিয়া নাই, নহ'লে যা ইয়াৰ পৰা লাইট অফ কৰ তেনেকৈ ক'লেহেঁতেন। উঠা হৈ গ'ল আৰু আজি হ'ব সেই চব কথা শুনিব লাগিব মোৰ। তাকে কি হয় মই সকলোবিলাক দেখুৱাওঁ আপোনালোকক, কি কৰাওঁ আজি মই তাকেও এতিয়া মই উঠি মুখ চুখ ধুই লওঁ। মোৰ এতিয়া চাহ খাই হৈ গ'ল। এতিয়া মই নেক্সট নহয়, এইটো প্ৰথম কামটো হৈছে মোৰ বিচনা জপা। মই আঁঠুৱাখন ভালদৰে জাপিব নাজানো, এনেকৈ টোপোৰিয়াই থৈ দিওঁ। হৈ গ'ল ফাৰ্ষ্ট মোৰ বিচনা কাপোৰ জপাৰ কাৰ্যসূচীটো শেষ হ'ল। চ' আপোনালোকক আমাৰ গাঁৱৰ ৰাতিপুৱাৰ পৰিৱেশটো দেখাম। এয়াই আৰু বৰ বিশেষ একো নাই দেখাবলগীয়া। দাদা মোক থৈ হ'লনে জাপিলোঁ নিম ক বিচনা জাপিলোঁ। নমস্কাৰ সকলোকে, মই জ্ঞানদীপ। আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে আৰু। চ' আজিৰ ভিডিঅ'টো আপোনালোকে গম পাইছে যে আমাৰ পোৱালি অৱস্থা আজি এতিয়া কি হয়। যেতিয়া বিচনা জাপিলে বাৰু সেইকেইটা মই যি কথা কওঁ বা আজিৰ দিনটোত যি কাম কৰিবলৈ কওঁ সকলোখিনি কৰিব লাগিব আৰু আপোনালোকক সকলোখিনি দেখুৱাম। এতিয়া শুই উঠিলোঁ, শুই উঠি এই বিচনাখন জাপিলে বাৰু। নাটক কেলে লগাই আছে মানে এতিয়া আৰু বিশেষ কাম নাই, কিয়নো চাহটো মায়ে বনাই দিলে। এতিয়া চাহটো খাই লওঁগৈ, তাৰপিছত কি কাম ওলাই টাইমত মই কৰাই যাম আৰু কৰি যাব। মই এতিয়া যাবলৈ ওলাইছোঁ মৰাণলৈ, কিয়নো বহুত দিন হ'ল বাইকখনৰ ছাৰ্ভিচিং দিবলগীয়া আছিলে, কিন্তু পৰিস্থিতি যেনেকুৱা হৈ আছিলে চ' সেইটো কাৰণে যাব পৰা নাছিলোঁ। চ' আজি ফাইনেলি মই গৈ আহোঁগৈ আৰু এতিয়া মৰাণৰ পৰা আহোঁগৈ। আৰু লগতে পোৱালিৰো এতিয়া টিউশ্যন আছে, চ' তাইও টিউশ্যন যাব। এতিয়া মৰাণলৈ গৈ লওঁ, মৰাণৰ পৰা আহি সকলোবিলাক দেখুৱাই যাম আৰু তাইক কি কৰাওঁ মই। চ' মৰাণত কি কৰোঁগৈ মই আপোনালোকক অলপ দেখুৱাম। চুলিখিনি বহুত দীঘল হৈ গ'ল, এনেকৈ কেমেৰাত বেয়া লগা নাই চাগে, কিন্তু ৰিয়েলত বহুত চাবৰ হৈ আছে গোটেই চুলিখিনি। চ' মোৰ এতিয়া ওলাই হৈ গ'ল। আমাৰ আগফালে কি হ'ল, আজি বৰ্তাহঁতৰ কঠীয়া পাৰি আছে, চ' সেইটো কাৰণে ট্ৰেক্টৰ চাউণ্ড আহি আছে। আৰু এইফালে আমাৰ বাইদেউ টিউশ্যন যাবলৈ বুলি অলপ পঢ়ি লৈছে, কিয়নো আগতে নপঢ়ে আৰু টিউশ্যনত অলপ মানে হেৰিটো দেখুৱাব লাগিব ন, সেইটো কাৰণে এতিয়া পঢ়ি লৈছে মানে। মই কি হ'ল তোৰ বাইক ছাৰ্ভিচিং দি আহোঁ, তাৰপিছত আৰু তই তাৰ পৰা সেইখিনি আকৌ পঢ়িবি যে সমাজ বিজ্ঞানৰ ইটো চাইজ। এইকেইদিন কি হ'ল মই অলপ পঢ়ুৱাই আছোঁ, সেইটো কাৰণে মোৰ বিশ্বাস যে তই আহি পঢ়িবি নাই। ছচিয়লজি ইটো পাৰ্ট লাষ্টত যিটো আছিলে কালি এইটো হ'ল নাই, আৰু এই পঢ়ি থাকিব মোৰ বিশ্বাস। পঢ়িবিনে? তই পঢ়িবিনে? নহ'লে সেইখিনি দেখুৱাই দিম আৰু নহ'লে মাক সুধিলেও গম পাই যাম আৰু আপোনালোকক জনাম বাৰু। আৰু এই চব কথা শুনা কথা আছিলে, সেইটো কাৰণে তই আহি পঢ়িব লাগিব। ঠিক আছে। চ' মই এতিয়া গৈ আহোঁ মানে তালৈ সোনকালে গৈ লওঁ, তাৰপিছত তাত কি কৰোঁ মই আপোনালোকক দেখুৱাম বাৰু। ত' এতিয়া ওলাই যাওঁ দেৰি নকৰি। দাদা মোৰ লাজ লাগে এনেকে ভিডিঅ' কৰিবলৈ মানুহ আছে।
মই এতিয়া আহি মৰাণ পাই গ'লোহি এতিয়া বাইকখন ডাইৰেক্ট ছাৰ্ভিচিং কৰিবলৈ আনিলোঁ তাৰপিছত চুলিটো কাটিম আৰু যাম আৰু বিশেষ কাম নাই মানে ত' মই টাউনৰ পৰা এতিয়া আহিলোঁ চুলি তুলি অলপ মিলালোঁ কিন্তু ইমান কটা নিচিনা নাই লগা বুলি কৈছে আৰু মোৰ মানে বিগ ফ্ৰেণ্ড দুজনক লগ পাইছোঁ মোৰ বিগ ফ্ৰেণ্ড দেই বিগ ফ্ৰেণ্ড আমিও চুলিটো কাটি আহোঁ টাউনত গৈ অলপ তাকে বেচেৰাকেইটা বহুত দিনৰ মূৰত লগ পালোঁ হোৱাৰ পৰা মানে লগ চগ পোৱাই নাছিলোঁ এজন হৈছে এই দুজন মানে মোৰ লগৰ হৈছে চ' এজন হৈছে বাহুবলী চবত এই ইয়াক দেখিছিলে ঠাণ্ডা 46 হেৰিয়ত আছিলে চাগে সেই হেৰি ডান্স বনাওঁতে নাছিলোঁ তাৰপিছত শিৱৰাত্ৰিত গৈছিলোঁ শিৱৰাত্ৰিত গৈছিলোঁ খালি এজনক লগ পোৱা নাই এজন হৈছে আমাৰ মেল মালিক আমাৰ লগৰখিনিৰ ভিতৰত মেল মালিক কালিয়া দেৱাংগৰাজ চ' ইহঁতক লগ পালোঁ মানে ঘূৰি আহোঁতে ত' মই আহি গাঁৱে পালোঁহি আৰু অলপ আছে এয়া বাটতে অলপ ৰখিলোঁ মানে বহুত দিন ওলাই অহা নাছিলোঁ সেইটো কাৰণে কেইবাদিনৰ মূৰত ওলাই আহিলোঁ আৰু সেইটো কাৰণে ভাল লাগিছে মানে মনটো অলপ ফ্ৰী লাগিছে মানে অকল ঘৰত সোমাই থাকিলেও মনটো কিবা অলপ ভাৰী হৈ যায় সেইটো কাৰণে আজি ওলাই আহি ভাল লাগিছে মানে মনটো তাকে মৰাণত কাম আছিলে মোৰ বাইক ছাৰ্ভিচিং আছিলে ত' বাইক ছাৰ্ভিচিং দিলোঁ আৰু লগতে চুলিটো অলপ কাটিলোঁ আৰু বিশেষ একো নাছিলে বাইকখন ছাৰ্ভিচিং দিলোঁহে হয় মৰাণত KTM ডিলাৰ নাই মৰাণতে বেলেগ দোকান এখনত দিয়া হ'ল কিন্তু মানে ছাৰ্ভিচ চেণ্টাৰত দিলে যিটো ফিল পোৱা যায় মানে ছাৰ্ভিচ দি চলাই সেইটো ফিল এতিয়ালৈকে পোৱা নাই কিয়নো বাহিৰত দিয়া হ'ল সেইটো কাৰণে বাকী চব কাম ঠিকেই হ'ল বাইকখনৰ ছাৰ্ভিচিং যিমান আছিলে কিন্তু চেইনডালত অলপ কিবা কিবি চাউণ্ড দি আছে মানে কিবা চাউণ্ড এটা দি আছে সেইটো কাৰণে মানে ছাৰ্ভিচ চেণ্টাৰত দিয়া হ'লে অলপ ভাল আছিলে মই আকৌ নিব লাগিব যিহেতু এতিয়া পৰিস্থিতিটো এনেকুৱা সেইটো কাৰণে ডিব্ৰুগড়লৈ যাবলৈ আমাৰ ওচৰ পাজৰ বুলিবলৈ মানে ডিব্ৰুগড়তে KTM ডিলাৰ আছে চ' সেইটো কাৰণে ডিলাৰলৈ আকৌ কোনোবা এদিন নিব লাগিব যেতিয়া যোৱা হয় সেইটো ছাইডে ডিব্ৰুগড় ছাইডে তেতিয়া দি ল'ব লাগিব মোৰ মানে কি হ'ল আগতে পূৰা ঘূৰি ফুৰা টাইপ অলপ হয় আৰু সেইটো কাৰণে ঘৰত সোমাই থকা ইমান অভ্যাস নাই যিহেতু এতিয়া পৰিস্থিতিটো এনেকুৱা সেইটো কাৰণে ঘৰত সোমাই থাকিবলগীয়া হৈছে চ' ঘৰত সোমাই থাকিলে মানে ইমানকৈ বহুত বেছি ঘৰত সোমাই থকা হয় আজিকালি আৰু সেইটো কাৰণে মনটো অলপ খেলি মেলি টাইপ হৈ থাকে কিন্তু যেতিয়া ওলাই আহোঁ মানে ঘৰৰ পৰা ক'ৰবালৈ যাওঁ বুলি তেতিয়া অলপ ভাল লাগে মানে সেইখিনি টাইম অলপ ভাল লাগে আৰু মনটো এতিয়া আজি বহুত দিনৰ মূৰত ওলাই আহি কিবা মনটো আজি অলপ ফ্ৰী লাগিছে মানে ফুৰিবও লাগে কিয়নো মনটোৰ কাৰণে ঘূৰিলে ফুৰিলে অলপ মনটো ফ্ৰেছ হৈ থাকে আৰু কিবা এটা নিউ ফিল ঐ বাবলি তো মই এতিয়া ঘৰ পালোহি এইফালে কি কৰি আছ তই ফটো মাৰিবি চ' বাইদেউ ফটো মৰা নাই সেইটো কাৰণে আজি ফটো চটো কৰি দিম বুলি মই কৈ থৈ গৈছিলোঁ খুব ধুনীয়া লাগিছে কিতাপ পঢ়ি নাই কিতাপ নাই পঢ়া চ' আহিলোঁ কিন্তু কোনো ৰিয়েকশ্যন দিয়া নাই কিয়নো মই চুলি কচা কাটি আহিছিলোঁ বেয়া লাগিছে কথা নিচিনা লাগিছে কটা লাগিছে খালি মানে তই নাই লগা কেলে অকণ বেলেগ দেখিছে ভাল লাগিছে মোৰ মানে মেইন প্ৰব্লেম কি হ'ল মেইন প্ৰব্লেম বুলি মানে মই কথাবোৰ কেলে খেলি মেলি কোৱাত খেলি মেলি হৈছে মানে মেইন প্ৰব্লেমটো চুটিকৈ নকটাৰ মেইন প্ৰব্লেম এটাই কিয়নো মই মানুহটো এনেও পোৱালি মোৱালি হয় সেইটো কাৰণে মানে দেখিবলৈ অলপ পোৱালি মোৱালি ন সেইটো কাৰণে মানে চুলি কথা যদি মই বেছি চুটিকৈ কাটি দিওঁ মানে তেতিয়া আৰু পোৱালি মোৱালি হৈ থাকোঁ সেইটো কাৰণে আৰু চ' এতিয়া আহি পালোহি মই ড্ৰেছ চেঞ্জ কৰি গা চা ধুই লওঁগৈ যিহেতু চুলি তুলি কাটি দিলোঁ পূৰা আগ মাৰি গ'লোঁ চ' গা চা ধুই লৈ বাইদেউক ফটোশ্বুট কৰিম ফটোশ্বুটৰ বিহাইণ্ড দ্য শ্বট আপোনালোকক দেখুৱাম আৰু লগতে তাৰপিছত আমাৰ বাইদেৱে মোৰ কথা শুনিব হাজলা চান চব শুনিব লাগিব যিটো কওঁ চব কৰিব লাগিব আৰু নুশুনিলে ডাইৰেক্ট আপোনালোকক দেখুৱাই দিম মোৰ ওলাই এতিয়া হৈ গ'ল দাদা এতিয়া খানা খাই আছে তাৰপিছত ময়ো খাম এতিয়া তাৰপাছত আমি কেনেকৈ ফটোশ্বুট কৰোঁ সেয়াৰ দেখাই দিম বাৰু বিহাইণ্ড দ্য চিন এতিয়া সামগ্ৰীসমূহ উলিওৱা হৈছে এতিয়া অলপ ৰেষ্ট লৈ আমি ফটোশ্বুট কৰোঁগৈ আৰু কেনেকৈ কৰোঁ আপোনালোকক দেখুৱাম আৰু মই যদি পাৰোঁ তেতিয়াহ'লে এডিটিঙো কেনেকৈ কৰোঁ আপোনালোকক অলপ স্পীডত হ'লেও মই আপোনালোকক দেখুৱাই দিম কেনেকৈ এডিট কৰোঁ চ' আমি যিহেতু পৰিস্থিতি এনেকুৱা সেইটো কাৰণে ক'তো যাব নোৱাৰি এই একাউণ্টত দিবলৈ ফটো নাই সেইটো কাৰণে মই ভাবি আছিলোঁ মাৰি দিম বুলি লৈ আৰু সেইটো কাৰণে আজি আকৌ একেটা জেগাতে আৰু ঘৰৰ ফোনটোত ক্লিকবিলাক অলপ বেলেগকৈ কৰিবলৈ ট্ৰাই কৰিম আৰু এতিয়া
তাকে কেনেকৈ লওঁ অলপ দেখুৱাওঁ আপোনালোকক শ্বৰ্টবিলাক ছানৰুফখন লাগিছিলে কিন্তু যিহেতু এতিয়া ধৰি দিবলৈ মানুহ নাই সেইটো কাৰণে এতিয়া এনেকৈ নৰ্মেলকৈ মৰা হ'ব চ' এতিয়া মৰা যাওক এই মই কেইবাদিনৰ আগৰ পৰা মানে ফটো মাৰি দিম বুলি ভাবি আছিলোঁ কিন্তু যিহেতু বতৰটো এইকেইদিন মানে অকল ডাৱৰীয়া অকল বৰষুণ সেইটো কাৰণে বাকী কামবিলাকো কৰিব পৰা নাই প্ৰজেক্ট কেইটামান মই হাতত লৈ থৈছোঁ কিন্তু সেইকেইটা কৰিবলৈ মানে বতৰটোৰ পৰা বহুত প্ৰব্লেম হৈ পৰিছে সেইটো কাৰণে কামবিলাক ৰখি আছে মোৰ চ' এতিয়া আজি অলপ বতৰটো মুকলি কৰিলে সেইটো কাৰণে আজি টাউনো যাবলগীয়া আছিলে আৰু লগতে মানে ফটোশ্বট এতিয়া কৰি দিওঁ বুলি ভাবিলোঁ চ' সেইটো কাৰণে বাকী প্ৰজেক্ট কেইটা এতিয়া কৰা নহ'ব চ' এতিয়া কি হ'ল যিহেতু বিহাইণ্ড দ্য চিনটো আপোনালোকক দেখুৱাব পৰা নাই সেইটো কাৰণে ট্ৰাইপডডাল আনি লৈছোঁ ট্ৰাইপডডালত মোবাইলটো থ'ম তাৰপিছত আপোনালোকক দেখুৱাম যে কেনেকৈ শ্বৰ্টবিলাক যে কেনেকৈ ক্লিকবিলাক কৰোঁ এনেকুৱা দুপৰীয়া টাইমত অলপ ফটো ক্লিক কৰিবলৈ প্ৰব্লেম হয় কিয়নো ৰ'দটো একদম ওপৰত থাকে সেইটো কাৰণে অকণমান প্ৰব্লেম হয় চ' সেই কপি আছিল ফটোকপি আৰু এটা মই শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ সেই শ্বৰ্ট ভিডিঅ'টো আপোনালোকক মই ইউটিউবত আপলোড কৰিম সেইটো চিনেমেটিক ভিডিঅ' হ'ব শ্বৰ্টলি চ' সেইটো অতি সোনকালে আপোনালোকলৈ আগবঢ়াম few moments later চ' আমাৰ আজি সকলোখিনি হৈ গ'ল আপোনালোকে দেখিলে আমাৰ বাইদেউগৰাকীক পঢ়াই থৈছিলোঁ এতিয়া আকৌ উঠি আহিলে মানে আপোনালোকেও তেনেকৈ প্লেনিং কৰিব পাৰে যদি বিচাৰে যদি আপোনালোকৰ ভাইটি ভণ্টি আছে তেতিয়াহ'লে যদি আপোনালোকে তেনেকৈ গেম চেম কিবা খেলে চ' মানে যদি নপঢ়ে মানে তেতিয়াহ'লে এনেকুৱা প্লেনিং কৰিব পাৰে আমাৰ বাইদেউগৰাকীয়ে অকণমান পঢ়ে বাৰু কিন্তু ইমানো নপঢ়ে সেইটো কাৰণে আজি পুৰা হেৰিটো পাই গৈছে চ' এতিয়া উঠি আহিলে বাৰু পঢ়ি আছিলে আৰু আজি গধূলি প্ৰায় 10টা বজালৈকে আজি পঢ়িব লাগিব হ'ব নাই একদম চিয়'ৰ কৰিব লাগিব যদি নপঢ়ে মই তেতিয়া নেক্সট ব্লগত আপোনালোকক কৈ দিম হা এইকেইদিন এনেকৈ আপোনালোকলৈ নৰ্মেল ব্লগ আগবঢ়াই থাকিম আৰু লগতে মানে ভাল কণ্টেণ্টৰ ভিডিঅ' মই অতি সোনকালে আপোনালোকৰ মাজলৈ আনি আছোঁ অলপ পৰিস্থিতিবিলাক ঠিক হৈ লওক তাৰপিছত আমি কামবিলাক আকৌ আৰম্ভ কৰিম তো ইয়াৰ পিছত কেইটামান ব্লগৰ পিছত এটা ইণ্টাৰেষ্টিং চিনেমেটিক ভিডিঅ' আহিব সেইটো মই প্লেনিং কৰি থৈছোঁ সেইটো মানে একদম নেচাৰেলি হ'ব কেনেকুৱা কি হ'ব সেইটো আপোনালোকে টাইমত গম পাই যাব BTS টো পাবই আপোনালোকে তাকে আপোনালোকে অপেক্ষা কৰক এইকেইদিন মই যিমান পাৰোঁ নৰ্মেল ব্লগ এনেকৈ আপোনালোকলৈ আগবঢ়াই থাকিম চ' সকলোৱে যাতে মৰমবিলাক আমাক এনেকৈ যাচি যায় তাকে আৰু নেকি কিবা ক'বা নি তুমি কৰাৰ ফল কেনেকুৱা পাইছা মিঠা চ' আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি আপোনালোক আমাৰ চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে ফটোবিলাক পাব ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত আছে আৰু চিনেমেটিক ভিডিঅ' এটা মই আপোনালোকলৈ অতি সোনকালে আগবঢ়াম চিনেমেটিক ভিডিঅ' মানে এই যিটো শ্বৰ্ট চিনেমেটিক ভিডিঅ' আছিলে সেই ভিডিঅ'টো আপোনালোকলৈ ইউটিউবত মই 2-3 দিনৰ ভিতৰত আপোনালোকলৈ আগবঢ়াম সেইটো শ্বৰ্ট ভিডিঅ' হ'ব চ' টিল দেন টাটা বাই বাই Hello.